AI ব্যৱহাৰ কৰি ভাইৰাল মটু পাতলু ভিডিঅ' কেনেকৈ বনাব? নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ আজিৰ নতুন এটা ভিডিঅ'লে। আৰু আজি আপোনালোকক ফ্ৰী টুল ইউজ কৰি কেনেকৈ বনাব পাৰিব সকলো দেখাম। বলক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। ৰ'ব, এইখিনিতে এটা কথা কওঁ। আপুনি যদি আমাৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, এতিয়াই কৰি লওক। চাওক, আজি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই ভিডিঅ'টোৰ লুকটো কেনেকুৱা হয় বা ভাইৰেল মটু পাতলু ভিডিঅ'টো কেনেকুৱা হয় মই এবাৰ দেখাই দিব বিচাৰোঁ। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' এতিয়া খুবেই ট্ৰেণ্ডিঙত চলি আছে। আপুনি ইনষ্টাগ্ৰামতে চাওক বা ফেচবুকতে চাওক, ঠিক আছে। আপোনালোকে দুইটা প্লেটফৰ্মতে আপুনি দিব পাৰিব, নহ'লে আপুনি ইউটিউবতো আপলোড কৰিব পাৰে, ঠিক আছে। মই পোনপ্ৰথমতে এবাৰ প্লে' কৰি দেখাই দিছোঁ, তাৰপিছত আপোনালোকক কৈ আছোঁ যে এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি কেনেধৰণে বনাব, ঠিক আছে। আমি আহি গ'লো আসাম, বহুত ভাল লাগিছে ৰে, মজা লাগিছে ৰে মটু। নেক্সট ক'ত যাব লাগে কমেণ্ট কৰিবা। আমি আহি গ'লো আসাম, বহুত ভাল লাগিছে ৰে, মজা লাগিছে ৰে মটু। নেক্সট ক'ত যাব লাগে কমেণ্ট কৰিবা। ঠিক আছে, আপোনালোকে দেখিলে এনেকুৱা ধৰণৰ আপোনালোকে কিন্তু চুটকিমে এনেকুৱা ধৰণৰ ভিডিঅ' বনাই আপলোড কৰিব পাৰে। আপুনি ইনষ্টাগ্ৰামতে হওক নহ'লে ফেচবুকতে হওক, ঠিক আছে। এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ আপোনালোকে কি কৰিব, কেনেধৰণে কি বনাব সকলোখিনি দেখাই আছোঁ। পোনপ্ৰথমতে আপোনালোকে যাব লাগিব আপোনালোকৰ খুবেই জনপ্ৰিয় এপছ, সেইটো হৈছে, আপোনালোকক মই নকলেও হ'ব, বহুতে সেইটোৰ ওপৰত কমেণ্টো কৰি থাকে, গতিকে সেইটো হৈছে ChatGPT, ঠিক আছে। ChatGPTত পোনপ্ৰথমতে যাব লাগিব। ChatGPTত আপোনালোকে অ'পেন কৰিব। অ'পেন কৰাৰ পিছত ChatGPTত যিকোনো এটা ইমেইল দি আপোনালোকে লগ ইন কৰি ল'ব। লগ ইন কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচটো দেখা পাব, ঠিক আছে। দেখা পোৱাৰ পিছত আপোনালোকক তাৰ আগতে এখন লাগিব ফটো, ঠিক আছে। কি ফটো লাগিব? আপুনি যিহৰ ফটো বনায়, আপুনি যিহেতু এতিয়া মই বনাই আছোঁ মটু পাতলু, গতিকে আপোনালোকক আৰু এটা এপ্লিকেশ্যনৰ দৰকাৰ হ'ব। সেই এপ্লিকেশ্যনটোৰ নাম মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ। সেই এপ্লিকেশ্যনৰ নাম হৈছে প্ৰিণ্টেষ্ট, ঠিক আছে। আপোনালোকে হেৰিত পাই যাব, প্লে ষ্ট'ৰত পাই যাব প্ৰিণ্টেষ্ট, আপোনালোকে ডাউনলোড কৰি ল'ব, ঠিক আছে। প্ৰিণ্টেষ্টটো একেবাৰে ফ্ৰী হয়, কোনো ধৰণৰ পইচা দিব নালাগে। প্ৰিণ্টেষ্ট ওলোৱাৰ পিছত আপোনালোকে দেখা পাইছে তলত ইয়াতে চাৰ্চ অপশ্যন, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ওপৰত এনেকুৱা ধৰণৰ চাৰ্চ বাৰ দেখিব, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকক যিহেতু মটু পাতলু ইমেজ লাগিব, গতিকে মটু পাতলু ইমেজ বুলি আপোনালোকে এনেকুৱা ধৰণে চাৰ্চ কৰি দিব। যেতিয়া চাৰ্চ কৰিব এনেকুৱা ধৰণৰ মটু পাতলু ফটো কিন্তু আপোনালোকে বহুকেইখন পাই যাব, আৰু বিভিন্ন ধৰণৰ মটু পাতলু পাই যাব। আপোনাৰ যিকোনো এখন, ধৰি লওক এইখন এনেকৈ আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেকৈ এবাৰ লাৰি দিব। লাৰি দিয়াৰ পিছত আপুনি তিনিটা ফুট দেখিছে, তিনিটা ডটত ক্লিক কৰি দিব। ইয়াতে তিনিটা ডটত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ অপশ্যন দেখাব তলত, ইয়াতে ডাউনলোড ইমেজত আপুনি ডাউনলোড কৰি দিব, ঠিক আছে। চিম্পলি আপোনাৰ কি হ'ল, ইমেজখন ডাউনলোড হৈ গ'ল। হৈ যোৱাৰ পিছত আপোনালোকে কি কৰিব, এটা প্ৰম্পট লাগিব, যিটো প্ৰম্পট নেকি আপোনালোকে পাব মোৰ টেলিগ্ৰাম চেনেলত যদি জইন কৰা নাই এতিয়া জইন কৰি ল'ব, মোৰ ডেছক্ৰিপশ্যনত থাকিব, তাতে আপোনালোকে সেই প্ৰম্পটটো পাই যাব, ঠিক আছে। পোনপ্ৰথমে কি কৰিব, সেই যোনটো প্ৰম্পট আছে, প্ৰম্পট দুটা হ'ব, এটা হৈছে ফটোৰ কাৰণে আৰু এটা হৈছে ভিডিঅ'ৰ কাৰণে, ঠিক আছে। যিহেতু মোৰ ফটোখন ফাৰ্ষ্ট বনাব লাগিব, ফটোখনৰ কাৰণে মই যাম আপোনাৰ ইয়াতে প্লাছ চিনত যাম, প্লাছ চিনত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ফটো দেখিছে, ফটোত ক্লিক কৰিম, আৰু যোনখন আপোনাৰ ইমেজ হয়, ইমেজখন আপুনি যোনখন মটু পাতলুৰ ফটোখন ডাউনলোড কৰিছিলে সেই ফটোখন চুজ কৰি ল'ব। চুজ কৰি লোৱাৰ পিছত ডান অপশ্যন দেখিছে, ডান অপশ্যনত ক্লিক কৰিব, ঠিক আছে। ডান অপশ্যনত যেতিয়া ক্লিক কৰিব আপোনাৰ ফটোখন আহি যাব। আহি যোৱাৰ পিছত আপোনাক যোনটো প্ৰম্পট মই টেলিগ্ৰামত দিম, সেই টেলিগ্ৰামৰ পৰা ইমেজ প্ৰম্পটটো আপোনাক কপি কৰি লৈ আহিব, ঠিক আছে। প্ৰম্পটটো এনেধৰণে দেখা পাব। দেখা পোৱাৰ পিছত আপোনালোকৰ ইয়াতে কিবা কিবি চেঞ্জ কৰিব পাৰে। যদি হাইৱে নিলিখে আপুনি বেলেগো লিখিব পাৰে, ভিলেজো লিখিব পাৰে, যি লিখে আপোনালোকৰ মনৰ কথা আপোনালোকে সেইখিনি চেঞ্জ কৰিব পাৰিব, ঠিক আছে। ইয়াতে ৱেলকাম টু চিটি, ষ্টেট নেম আছে, আপোনালোকে যি দিব পাৰে। আপোনাৰ যদি চিটিৰ নাম দিব বিচাৰে আপোনালোকে চিটিৰ নাম দিব পাৰে, ঠিক আছে। এইখিনিত আপোনালোকে কি কৰিব, কাটি দিব, ঠিক আছে। এনেকৈ কাটি দিব, এইখিনি কাটি দি আপোনালোকৰ চিটি বা আপোনালোকৰ ষ্টেটৰ নাম, ঠিক আছে। মই যিহেতু আসাম হয় মই আসামে দি দিলোঁ, ঠিক আছে। এনেধৰণে দি দিব। দি দিয়াৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে ইমেজ চেণ্ড অপশ্যন দেখিছে, ইয়াতে ধৰি লওক আৰু আসাম গুৱাহাটীও দিব পাৰে, ঠিক আছে। এনেকৈ যি লিখে আৰু আপোনাৰ যি মন যায় সেইটো লিখিব পাৰে, ঠিক আছে। এনেকৈ লিখি দিয়াৰ পিছত কাৰ চিনডাল দেখিছে, কাৰ চিনডালত টিপি দিয়ক, লাহেকৈ টিপি দিয়ক, ঠিক আছে। টিপি দিয়াৰ পিছত ChatGPT কি কৰিব, আপোনাৰ কাৰণে এখন কিন্তু ফটো ধুনীয়াকৈ বনাই দিব। অলপ সময় আমি ৱেইট কৰোঁ, তাৰপিছত ইয়াৰ ৰিজাল্ট কি আহে তাক দেখাই আছোঁ। চাওক, ChatGPT মোক কিন্তু এখন ধুনীয়াকৈ এখন ৰিয়েলিষ্টিক ফটো কিন্তু বনাই দিলে, ঠিক আছে। ৰিয়েলিষ্টিক আপোনালোকে দেখা পাইছে মটু পাতলু, আৰু ইয়াতে ৱেলকাম টু আসাম গুৱাহাটী এনেধৰণে লিখা আছে, ঠিক আছে। আপোনালোকক মই ভালদৰে দেখাই দিব বিচাৰিছোঁ। এনেকুৱা এখন ফটো মোক কি কৰিলে, ডাউনলোড কৰি দিলে, বনাই দিলে, ঠিক আছে। এই ফটোখন বনাই দিয়াৰ পিছত আপোনালোকে দেখিছে ডাউনলোড অপশ্যনত আপুনি লাহেকৈ টিপি দিয়ক। টিপি দিয়াৰ পিছত কি হ'ব, আপোনাৰ ফটোখন ডাউনলোড হৈ যাব, ঠিক আছে। মই ডাউনলোড কৰি লওঁ। তাৰপিছত নেক্সট ষ্টেপ, ভিডিঅ' কেনেকৈ বনাব সেইটো দেখাই আছোঁ, ঠিক আছে। অলপ সময় ৱেইট কৰোঁ যে ডাউনলোড হৈ যায়, ঠিক আছে। এই ফটোখন ডাউনলোড হৈ গ'ল। এতিয়া আপোনালোকে কি কৰিব লাগিব, এতিয়া আপোনালোকে যাব লাগিব
আপোনালোকে ছেকেণ্ড প্ৰম্পটো ল'বৰ কাৰণে ঠিক আছে ছেকেণ্ড প্ৰম্পটো আপোনালোকে টেলিগ্ৰাম চেনেলত পাই যাব ঠিক আছে যেতিয়া আপুনি ছেকেণ্ড প্ৰম্পটো কপি কৰিব ভিডিঅ' প্ৰম্পটো কপি কৰাৰ পিছত আপোনাক কিন্তু আৰু এটা এপ্লিকেশ্যনৰ দৰকাৰ হ'ব সেইটো আপোনাক প্লে' ষ্ট'ৰত যাব প্লে' ষ্ট'ৰত যাই আপোনালোকে ইয়াতে দেখিছে চাৰ্চ অপশ্যনত যাব আৰু ইয়াতে চাৰ্চ কৰিব আপোনালোকে ফ্ল' ইয়াতে ফ্ল' বুলি চাৰ্চ কৰিলে আপোনালোকৰ পোনপ্ৰথমতে আপোনালোকে দেখা পাব গুগল ফ্ল' বেটা ইয়াতে ক্লিক কৰি আপোনালোকে ইনষ্টল কৰি ল'ব ঠিক আছে মোৰ যিহেতু ইনষ্টল হৈ আছে মই কি কৰিম অ'পেন কৰিম ঠিক আছে এইটো ফ্ল' দেখিছে ফ্ল'ত মই অ'পেন কৰিলোঁ অ'পেন কৰাৰ পিছত আপোনাৰ এনেকুৱা ধৰণৰ ইণ্টাৰফেচটো কিন্তু দেখা পোৱাৰ পিছত আপোনালোকে দেখিছে নিউ অপশ্যনত ক্লিক কৰি দিব ঠিক আছে নিউ অপশ্যনত যেতিয়া ক্লিক কৰিব অলপ সময় কিন্তু ইয়াতে ল'ডিং হয় সম্পূৰ্ণ পেজটো আহিবলৈ অলপ সময় আপোনালোকে ৱেইট কৰিব ঠিক আছে মই অলপ সময় ৱেইট কৰোঁ তাৰপিছত ৰিজাল্টটো কেনেকুৱা হয় মই দেখাই আছোঁ ঠিক আছে এনেকুৱা ধৰণৰ অপশ্যন আহি যাব আহি যোৱাৰ পিছত আপোনালোকে কি কৰিব ইয়াতে দেখিছে মন কৰিবলগীয়া কথাটো হৈছে ইয়াতে প্লাছ চিনটো দেখিছে প্লাছ চিনত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত দেখিছে ইয়াতে কেপচাৰ ইমেজ আৰু লাইব্ৰেৰী ঠিক আছে আপোনালোকে কি কৰিব ইমেজত ক্লিক কৰি দিব যেতিয়া ইমেজত ক্লিক কৰিব আপোনাৰ কি কৰিব আপোনাৰ গেলাৰী ফটোবিলাক অ'পেন হৈ আহিব আৰু যোনখন নেকি আপোনালোকে এতিয়া এআইৰ পৰা বনাইছিলে সেই ফটোখন আপোনালোকে চুজ কৰি ল'ব ঠিক আছে মই ফটোখন ক্লিক কৰিলোঁ আৰু ডান কৰিলোঁ ঠিক আছে এই ফটোখন কিন্তু ইয়াতে আপলোড হ'ব অলপ সময় ৱেইট কৰিব আপলোড হ'লে অলপ টাইম লাগিব ঠিক আছে তাৰপিছত আপোনালোকে কি কৰিব ইয়াতে দেখিছে ইমেজ অপশ্যন ইয়াতে ইমেজত আপোনাৰ লাৰি দিয়াৰ পিছত আপোনালোকৰ যিহেতু ভিডিঅ' বনাব কি কৰিব আপুনি ভিডিঅ' অপশ্যনত ক্লিক কৰিব ভিডিঅ' অপশ্যনত যেতিয়া ক্লিক কৰিব আপোনালোকক সুধিব যে আপুনি কোনটো ৰেচিঅ'ত লাগে অৰ্থাৎ আপুনি দীঘলীয়াকৈ অৰ্থাৎ যিটো ৰিল টাইপৰ ভিডিঅ' লাগে নে মই যে বনাই আছোঁ পথলীয়া টাইপৰ ভিডিঅ' লাগে যদি আপোনাক ৰিল টাইপৰ ভিডিঅ' লাগে যিহেতু মই ৰিল আকাৰে বনাই আছোঁ গতিকে ৰিলত মই ক্লিক কৰি থৈছোঁ আৰু দেখা পাইছে আউটপুট আপোনাক কেইটা ভিডিঅ' লাগে 2টা কৰিব পাৰে যদি 3টা লাগে 3টা কৰিব পাৰে 4টা লাগিলে 4টালৈ বনাব পাৰে একেবাৰতে যিহেতু মোক এটা লাগিব গতিকে মই এটা ক্লিক কৰিলোঁ যদি আপুনি 8 ছেকেণ্ডৰ পৰা 10 ছেকেণ্ড যিমান ছেকেণ্ডৰ লাগে আপুনি সেইটো ছেকেণ্ডৰ আপুনি চুজ কৰি ল'ব চুজ কৰি লোৱাৰ পিছত দেখিছে অমনি ফ্লেছত আপোনালোকে কি কৰিব ক্লিক কৰিব আৰু অমনি ফ্লেছত আপোনালোকৰ ক্ৰেডিট যাব এটা ভিডিঅ'ত যদি আপোনাৰ ভিঅ' 3.1 লাইটত যায় তেনেহ'লে 10 ক্ৰেডিট আৰু ভিঅ' 3.1 ফাৰ্ষ্টত যদি ক্লিক কৰে তেনেহ'লে 20 ক্ৰেডিট মই কৰিম অমনি ফ্লেছতে ঠিক আছে কোনো ধৰণৰ প্ৰব্লেম নাই এতিয়া কি কৰিব ইয়াতে যিটো ভিডিঅ'ৰ প্ৰম্পট আছিলে সেই ভিডিঅ' প্ৰম্পটটো ইয়াতে পেষ্ট কৰি দিব ঠিক আছে ইয়াতে প্ৰেছ কৰি দিব এতিয়া ভালদৰে কথাখিনি শুনি ল'ব যে মই যিটো ভিডিঅ' প্ৰম্পট দিয়াৰ পিছত আপুনি ডাইৰেক্ট টিপি দিলেই নহ'ব এইটো চেণ্ড কৰি দিলেই নহ'ব ইয়াতে কিছুমান সাল সলনি কৰিব লাগিব যেনেধৰণক ইয়াতে যদি কেৰেক্টাৰ চাই আপুনি কেৰেক্টাৰ 1 আৰু কেৰেক্টাৰ 2 বুলি আছে এতিয়া কেৰেক্টাৰ 1ত আপুনি কি ৰাখিব বিচাৰে কেৰেক্টাৰ 1ত মই ৰাখিম মটু ঠিক আছে ইয়াতে মই লিখিলোঁ মটু ঠিক আছে মটু 1টো আপোনালোকে কাটি দিব ঠিক আছে এনেধৰণে দি দিব আৰু কেৰেক্টাৰ 2ত কি দিব পতলু ঠিক আছে কেৰেক্টাৰ 2টোত আপোনালোকে এনেকৈ কাটি দিব ইয়াতে লিখিব পতলু ঠিক আছে ইয়াতে লিখিলোঁ কেৰেক্টাৰ 1ত মটু আৰু কেৰেক্টাৰ 2ত দিলোঁ পতলু ঠিক আছে এতিয়া তললৈ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে ডায়লগ অপশ্যন দেখা পাইছে ডায়লগত আপোনালোকে প্ৰথমে কাৰ ডায়লগ কৰাব মানে কাক ডায়লগ কৰাব বিচাৰে ঠিক আছে মই যিহেতু মটুক কৰাব বিচাৰোঁ মই ইয়াতে লিখিম মটু ঠিক আছে এইটো লিখিছে মটু ঠিক আছে আৰু ইয়াৰ ডায়লগ দেখিছে ইয়াৰ মটুৰ ডায়লগটো আপুনি কি কৰাব বিচাৰে ঠিক আছে মটুৰ ডায়লগটো আপুনি কি কৰিব বিচাৰে এই মটুৰ ডায়লগটোত আপোনালোকে ইয়াতে এনেধৰণে ক্লিক কৰিব এইটো কাটি দিব ঠিক আছে এইখিনি এনেকৈ কাটি দিয়াৰ পিছত আপুনি কি কৰাব বিচাৰে ঠিক আছে কি মানে ডায়লগটো কি মানে ধৰি লওক মটুৱে কি ক'ব ঠিক আছে এইখিনি আপোনালোকে ইয়াতে লিখি দিব পাৰে মই এটা লিখি দিলোঁ মটুৱে ক'ব পতলু মই আজি সকলোকে দেখালোঁ কেনেকৈ AI ভিডিঅ' বনায় ঠিক আছে আৰু কেৰেক্টাৰ 2ত কি ৰাখিম মই পতলু লিখিম ঠিক আছে পতলুৱে ক'ব ইয়াতে মই লিখিম পতলু ঠিক আছে আৰু পতলুৰ ডায়লগ কি হ'ব এই পতলুৰ ডায়লগখিনি আপোনালোকে কাটি দিব ইয়াৰ পৰা ঠিক আছে মই এনেধৰণে লিখি দিলোঁ লিখি দিয়াৰ পিছত আপুনি যি মানে কোৱাব বিচাৰে সেইটো আপুনি লিখি দিয়াৰ পিছত চিম্পলি আপোনালোকে দেখিছে এইটোত কাৰ চিনডাল আপুনি টিপি দিয়াৰ পিছত কি কৰিব এই আপোনাৰ ফ্ল'য়ে কি কৰিব অট'মেটিকলি আপোনাৰ ভিডিঅ'টো জেনেৰেট কৰিব ঠিক আছে ইয়াতে ভিডিঅ' জেনেৰেটিং হৈ আছে মই অলপ সময় ৱেইট কৰোঁ তাৰপিছত মই দেখাই আছোঁ আউটপুটনো কেনেকুৱা আহে ঠিক আছে এতিয়া আউটপুট ই দি দিলে এতিয়া মই লগাই চাওঁ ফাৰ্ষ্ট কেনেকুৱানো ই আউটপুট মোক দিলে ঠিক আছে ইয়াতে প্লে অপশ্যন থাকিব পাতলু মই আজি চাকালুকে দেখালোঁ কেনেকৈ আই ভিডিঅ' বনায় মজা কৈছাৰে মটু হাকালুৱে এটা লাইক কৰি দিবা পাতলু মই আজি চাকালুকে দেখালোঁ কেনেকৈ আই ভিডিঅ' বনায় মজা কৈছাৰে মটু হাকালুৱে এটা লাইক কৰি দিবা ঠিক আছে ইয়াতে কি হ'ল মই খৰধৰতে কি হ'ল সকলোটো
SO দিব লাগিছিলে, মই SA দিলোঁ। ঠিক আছে, সেইটো কাৰণে তাৰ স্পেলিংটো অলপ বেলেগকৈ কৈছে। ঠিক আছে, আৰু এনেকুৱা ধৰণে আপোনালোকে স্পেলিংটো আপোনালোকে চাই ল'ব, নহ'লে আপোনালোকে কি কৰিব পাৰে, অসমীয়াত আপোনালোকে লিখি দিব পাৰে। ঠিক আছে, অসমীয়া লেংগুৱেজতো লিখিব পাৰে। লেংগুৱেজতো আপোনালোকে কি কৰিব পাৰে, অসমীয়া লেংগুৱেজতো আপোনালোকে লিখি দিলে বেছি ভাল। আৰু মই যিহেতু অসমীয়া লেংগুৱেজত লিখা নাই, ইংলিছতে লিখি দিছোঁ, গতিকে আপোনালোকে তেনেকুৱাও কৰিব পাৰে। কিন্তু সকলোকেতো মানে ইংলিছত ক'লে সাকালোকে হৈ যায়, তেনেকুৱা ধৰণৰ আপোনালোকে নকৰিব। ভালকৈ আপোনালোকে চাই ল'ব, চাই লৈ কেনে আপোনালোকে ক্ৰিয়েট কৰিব। ঠিক আছে, আৰু আজি ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো চাই ভাল পাইছে, সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব।